Hello aspirant, মই দেবাশ্ৰী আসাম স্পেন চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটো আসাম জিঅগ্ৰাফিৰ ওপৰত কৰিবলৈ ওলাইছো। আৰু এই আসাম জিঅগ্ৰাফিৰ এই পাৰ্টটো যদি আমি ধুনীয়াকৈ পঢ়ি কিনে কভাৰ কৰো তেতিয়াহলে ইয়াৰ পৰা বহুত কোৱেশ্চনৰ এনসাৰ আমি কৰিব পাৰো। আৰু এই জিঅগ্ৰাফিৰ পাৰ্টটো যদি ভালকৈ পঢ়ো তেতিয়াহলে ইয়াৰ পৰা তোমাৰ আমাৰ নেশনেল পাৰ্ক বা আমাৰ ওয়েটল্যান্ড বা আমাৰ কোনখন নদী কোৰ পৰা ওলাইছে এই গুটেখিনি আমি কভাৰ কৰিব পাৰি। সো আমি জিঅগ্ৰাফিৰ বিষয়ে জানিবলৈ হলে আমি প্ৰথমতে ম্যাপখন জানিব লাগিব আৰু ম্যাপৰ জৰিয়তে আমি গুটে লোকেশন বিলাক ক'ত কি অৱস্থিত এই গুটেখিনি আমি কভাৰ কৰিম। আৰু জিঅগ্ৰাফি তোমালোকে যেতিয়াই পঢ়া ম্যাপখন সদায় হাতেৰে ড্ৰ কৰিবলৈ চেষ্টা কৰিবা। হাতেৰে ড্ৰ কৰিলে কি হ'ব বস্তুবিলাক তোমালোকৰ মনত ৰৈ যাব। দেখাত বেয়া হ'ব পাৰে কিন্তু তোমালোকৰ লোকেশন বিলাক ক'ত কি আছে সেইখিনি তোমালোকে ধুনীয়াকৈ বহাব পাৰিবা। এনেকৈ হাতেৰে তোমালোকে ড্ৰ কৰিবলৈ চেষ্টা কৰিবা। আৰু এই ম্যাপখন ড্ৰ কৰাৰ পিছত আমি অসমৰ ম্যাপখনক 4টা ভাগত ডিভাইড কৰিম আৰু এই 4টা ভাগত ডিভাইড কৰি কিনে আমি ডিস্ট্ৰিক্ট বিলাক বহাবলৈ চেষ্টা কৰিম। তেতিয়া ধুনীয়াকৈ তোমালোকৰ অটোমেটিক্যালি মনত ৰৈ যাব। এইখিনিত আছে তোমাৰ লখিমপুৰ, এখন হল তোমাৰ লখিমপুৰ। এইখিনিত তোমাৰ আছে ধেমাজি, ধেমাজি। এই পাৰ্টটোত তোমাৰ তিনচুকীয়া, তিনচুকীয়া। এইখিনি হল তোমাৰ ডিব্ৰুগড়, ডিব্ৰুগড়। এই ডিব্ৰুগড়ৰ এই ওচৰতে হল চৰাইদেউ, চৰাইদেউ এটা নতুনকৈ তোমাৰ ডিস্ট্ৰিক্ট এখন গঠন কৰিছে নহয়, চৰাইদেউ মৈদাম চৰাইদেউ। এই চৰাইদেউৰ এই ওচৰতে এইখিনি হল তোমাৰ শিৱসাগৰ, শিৱসাগৰ। এইখিনি কাষত তোমাৰ যোৰহাট, যোৰহাট। যোৰহাটৰ এইখিনিত হল তোমাৰ মাজুলী, মাজুলী। আৰু এই পাৰ্টটোত তোমাৰ গোলাঘাট, গোলাঘাট। এইখিনি তোমালোকে ধৰিব পাৰিছানে? এইটো তোমালোকৰ লখিমপুৰ, ইয়াতে তোমাৰ ধেমাজি। এই কোণাটোত তোমাৰ তিনচুকীয়া, এই তিনচুকীয়াৰ কাষত তোমাৰ ডিব্ৰুগড়, ডিব্ৰুগড়ৰ কাষত তোমাৰ চৰাইদেউ, চৰাইদেউৰ কাষত তোমাৰ শিৱসাগৰ, শিৱসাগৰৰ কাষত তোমাৰ যোৰহাট আৰু যোৰহাটৰ কাষত তোমাৰ গোলাঘাট। আৰু এই মাজৰ পোৰ্শনটো এইখিনি হল তোমাৰ মাজুলী। এই মাজুলী এই পোৰ্শনটো তোমালোকে মনত ৰাখিবা। মাজুলীৰ পৰা তোমাৰ এই ব্ৰহ্মপুত্ৰ নদীখন দুই ভাগ হৈ কিনে তোমাৰ ডিস্ট্ৰিবিউটৰি হৈছে। এইখিনি পিছত আমি যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন পঢ়িম তেতিয়া এইখিনি ধুনীয়াকৈ বুজাই দিম। এতিয়া বৰ্তমান তোমালোকে এইটো কথা মনত ৰখা যে আমাৰ ক'ত কি ডিস্ট্ৰিক্ট ইয়াতে আছে। এই তোমাৰ আমাৰ ম্যাপখনৰ ইষ্ট পাৰ্টত এইখিনি তোমাৰ ডিস্ট্ৰিক্ট আগৰি আছে। এইখিনি তোমালোকৰ মনত থাকিব। এইটো পাৰ্ট আমি কভাৰ কৰিলো, আমি এই ইষ্ট পাৰ্ট আমি কভাৰ কৰিলো। এতিয়া আমি এই সাউথৰ ফালে যাম। এইখিনিত আমি কি কি আছে? এই মাজৰ এই পোৰ্শনটোত আছে তোমাৰ নগাঁও, নগাঁও তোমাৰ মাজত আছে। এই নগাঁওৰ পিছত তোমাৰ এইখিনি পোৰ্শনটোত তোমাৰ আছে ইষ্ট কাৰ্বি আংলং। আগতেতো কাৰ্বি আংলংখন ডাঙৰ একেলগে আছিল ন, এতিয়া ইষ্ট আৰু ৱেষ্ট এই দুটা ভাগত তোমাৰ ভাগ কৰিছে। এই পাৰ্টটো হৈছে তোমাৰ ইষ্ট কাৰ্বি আংলং আৰু এই পাৰ্টটো হৈছে তোমাৰ ৱেষ্ট কাৰ্বি আংলং। আগতে তোমাৰ কাৰ্বি আংলংখন তোমাৰ হাইয়েষ্ট সবতছে ডাঙৰ তোমাৰ ডিস্ট্ৰিক্ট আছিলে। এতিয়া কাৰ্বি আংলংখন তোমাৰ দুটা ভাগত ভাগ কৰিছে। এটা হল তোমাৰ ইষ্ট কাৰ্বি আংলং আৰু এটা হল তোমাৰ ৱেষ্ট কাৰ্বি আংলং। আৰু এই ইষ্ট আৰু ৱেষ্টৰ মাজত এই মাজৰ পোৰ্শনটোক তোমাৰ হোজাই, তাৰমানে এইফালে তোমাৰ টানাটানি কৰিছে। এইফালে ইষ্টত তোমাৰ এইটো কাৰ্বি আংলং গৈছে, এইফালে তোমাৰ এইটো কাৰ্বি আংলং গৈছে। মাজত হৈছে তোমাৰ হোজাই, হোজাই মানে কাৰাকাৰি কৰাৰ মাজত ইয়াতে কৈছে হোজাই, হোজাই মাৰি আছে। এই মাজত এইটো তোমাৰ হোজাই, ইষ্ট ৱেষ্ট আৰু মাজত হোজাই। ইয়াৰ পিছত তোমাৰ এই পোৰ্শনটোত আছে তোমাৰ ডিমা হাছাও। আৰু ডিমা হাছাও তোমাৰ সেকেন্ড লাৰ্জেষ্ট ডিস্ট্ৰিক্ট হয় গোটেই অসমৰ ভিতৰত। ইয়াতে আছে তোমাৰ ডিমা হাছাও। এই ডিমা হাছাওৰ এই তলৰ এই পোৰ্শনটোত তোমাৰ আছে কাছাৰ, কাছাৰ। আৰু এই কাছাৰৰ পিছত এই তলৰ এই পাৰ্টটো তোমাৰ দুটা ভাগত ভাগ কৰিছে। এটা হল তোমাৰ হাইলাকান্দি, এখন ডিস্ট্ৰিক্ট হল তোমাৰ হাইলাকান্দি আৰু এখন হল তোমাৰ কৰিমগঞ্জ। এইখন তোমাৰ ৰাইট হেণ্ডখন যোনফালে আছে সেইখনক তোমাৰ হাইলাকান্দি, হাইলাকান্দি ৰাইট হেণ্ডখন। আৰু তোমাৰ লেফট হেণ্ডখন তোমাৰ কৰিমগঞ্জ, কৰিমগঞ্জ।
এইটো মনত ৰাখিবা দেই ৰাইট হেণ্ডখন তোমাৰ হাইলাকান্দি আৰু এইখানে তোমাৰ লেফট হেণ্ডখন তোমাৰ কৰিমগঞ্জ এখন তোমাৰ কৰিমগঞ্জ এইখিনি তোমালোকৰ মনত আহি গ'ল এই সাউথৰ এই পোৰশনটো তোমালোকৰ কি আছে এই মাজত আছে তোমাৰ নগাঁও তোমাৰ তলতে ইষ্ট কাৰ্বি আংলং আৰু ওয়েষ্ট কাৰ্বি আংলং এই দুখন মাজত তোমাৰ ডিভাইড কৰি কিনে মাজত হোজাই ৰাখিছে হোজাই তলত আছে তোমাৰ ডিমা হাছাও এই ডিমা হাছাওৰ পিছত এই কাখতে তোমাৰ কাছাৰখন আছে আৰু কাছাৰখনৰ তলতে তোমাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ ৰাইট হেণ্ডখন হ'ল তোমাৰ হাইলাকান্দি আৰু তোমাৰ এই লেফট খন হ'ল তোমাৰ কৰিমগঞ্জ এইখিনি আমাৰ মনত থাকি গ'ল এই কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন ডিস্ট্ৰিক্টক তোমাৰ বৰাক ভেলী বুলি কোৱা হয় কাৰণ তোমাৰ নাগালেণ্ড আৰু মণিপুৰৰ পৰা এইদৰে ইউ টাৰ্ণ মাৰি কিনে এই কাছাৰ হৈ এই বৰাক ৰিভাৰটো বৈ গৈছে সেইকাৰণে এইখিনিক তোমাৰ বৰাক ভেলী বুলি কোৱা হয় এই তিনিখন ডিস্ট্ৰিক্টক পিছত আমি যেতিয়া ৰিভাৰ সিস্টেমটো পঢ়িম ধুনীয়াকৈ এইবিলাক বিষয়ে মই ভালকৈ বুজাই দিম যে আমাৰ বৰাক ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰটো ক'ৰ পৰা কেনেকৈ বৈ গৈছে এই পিছত আমি এইবিলাক আলোচনা কৰিম এতিয়া জাস্ট তোমালোকে মনত ৰাখা যে এই তিনিখন ডিস্ট্ৰিক্টক তোমাৰ বৰাক ভেলী বুলি কোৱা হয় আমি ওপৰত কি পঢ়িছিলো আমি লখিমপুৰলৈকে পঢ়ি থৈ দিছিলো এই লখিমপুৰৰ কাষত আছে তোমাৰ এইখিনি পোৰশনটোত আছে তোমাৰ বিশ্বনাথ এই বিশ্বনাথৰ কাষত আছে তোমাৰ শোণিতপুৰৰ কাষত আছে তোমাৰ ওদালগুৰিৰ কাষত আছে তোমাৰ বাক্সাৰ কাষত আছে তোমাৰ চিৰাং আৰু চিৰাঙৰ কাষত আছে তোমাৰ কোকৰাঝাৰ এই চাৰিখন ডিস্ট্ৰিক্টক তোমাৰ এই ওদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ এই চাৰিখন ডিস্ট্ৰিক্টক তোমাৰ বিটিএডি ডিস্ট্ৰিক্ট বুলি কোৱা হয় অৰ্থাৎ তোমাৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া বুলি কোৱা হয় এই চাৰিখন ডিস্ট্ৰিক্টক ওদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ মাজৰ পোৰশনটোত আমি নগাঁওলৈকে পঢ়ি থৈছিলো এই নগাঁওৰ কাষত আছে তোমাৰ মৰিগাঁও এই মাজৰ পোৰশনটোত আমি নগাঁওলৈকে পঢ়ি থৈছিলো এই নগাঁওৰ কাষত আছে তোমাৰ মৰিগাঁও এই মৰিগাঁওৰ কাষত আছে তোমাৰ কামৰূপ মেট্ৰ আৰু এই কামৰূপ মেট্ৰৰ কাষত কামৰূপ ৰুৰেল আছে আৰু এই কাষৰ এইখিনি তোমাৰ ইয়াৰে কাষত তোমাৰ এইখিনি ওপৰৰ পোৰশনটোত আছে তোমাৰ নলবাৰীৰ কাষত তোমাৰ বৰপেটা এইখিনি পোৰশনত তোমাৰ আছে এই নলবাৰীৰ কাষৰ আৰু তোমাৰ এইখিনিত আছে তোমাৰ দৰং শোণিতপুৰৰ কাষত তোমাৰ দৰং তাৰপিছত এইখিনিত আছে তোমাৰ ধুবুৰী এই কোণাটোত আছে তোমাৰ ধুবুৰী এই ধুবুৰীৰ কাষত একদম সৰুকৈ আছে সাউথ শালমাৰা এই ধুবুৰীৰ কাষতে আছে সাউথ শালমাৰা আমি পোৰশনত আমি কি পঢ়িলো মাজৰ পোৰশনত আছে তোমাৰ দৰং এই দৰঙৰ কাষত আছে তোমাৰ শোণিতপুৰ বিশ্বনাথ এইখিনি আছে তাতত আছে তোমাৰ ওদালগুৰি বাক্সা চিৰাং আৰু তোমাৰ কোকৰাঝাৰৰ কাষত আছে তোমাৰ ধুবুৰী সাউথ শালমাৰা আৰু এইখিনিত আছে তোমাৰ বঙাইগাঁও এই কোণাটোত আমি কি পঢ়িলো এই কোণাটোত আছে তোমাৰ ধুবুৰী এইখিনি তোমাৰ সাউথ শালমাৰা এইদৰে যে মই কৈছিলো চাৰিটা ভাগত আমি গোটেই মেপখন আমি ক্লিয়াৰ কৰিম আমি এই পোৰশনটোত কি আছে এই পোৰশনটোত আছে তোমাৰ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰিৰ তলত আছে এইখিনি তোমাৰ আছে মাজৰখিনিত আছে তোমাৰ মৰিগাঁওৰ কাষত আছে তোমাৰ কামৰূপ মেট্ৰৰ কাষত আছে তোমাৰ কামৰূপ ৰুৰেল এইখিনিত আছে তোমাৰ নলবাৰীৰ কাষত আছে বৰপেটা এইখিনিত তোমাৰ আছে একদম কোণাটোত আছে ধুবুৰী আৰু ধুবুৰীৰ কাষত তলত আছে তোমাৰ সাউথ শালমাৰা এইখিনি তোমাৰ ওয়েষ্ট পাৰ্ট হয় ওয়েষ্ট পাৰ্টটো আমি এনেকৈ মনত ৰাখিলো এইখিনি হ'ল তোমাৰ ইষ্ট এইখিনি তোমাৰ সাউথত কি আছে তোমাৰ ইষ্ট কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং মাজত আছে তোমাৰ হোজাই তলত আছে তোমাৰ ডিমা হাছাওৰ তলত আছে তোমাৰ
কাছাৰৰ কাষত আছে তোমাৰ কৰিমগঞ্জ আৰু এখন তোমাৰ হাইলাকান্দি মাজত আছে তোমাৰ শোণিতপুৰ বিশ্বনাথ দৰং বঙাইগাঁও নলবাৰী বৰপেটা এইখিনি তোমাৰ মিডিলত আছে এই কোণাটোত আছে তোমাৰ লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় মাজুলী গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ এই ইষ্ট পাৰ্টত আছে ওপৰখিনিটো মই পঢ়িলোৱে আৰু মাজত আছে তোমাৰ এইখিনি নলবাৰী বৰপেটা দৰং বঙাইগাঁও এইখিনি তোমাৰ মাজত আছে এইদৰে আমি গোটেই মেপখন আমি আজি ক্লিয়াৰ কৰিলো এতিয়া বৰ্তমান আজি তোমাৰ সেপ্টেম্বৰৰ 25 হয় এই 25 সেপ্টেম্বৰত আমাৰ অসমৰ কিমানখন ডিস্ট্ৰিক্ট আছে আমাৰ 35 খন অসমৰ ডিস্ট্ৰিক্ট আছে 35 খন আমাৰ অসমত এতিয়া বৰ্তমান ডিস্ট্ৰিক্ট আছে